জয় হিন্দ স্টুডেন্টস, আজিৰ ভিডিঅ'খনত আমি লেসন নম্বৰ 13 টো চাম। ঠিক আছে, এনে 13 নম্বৰ লেসন যে নাম আছে আপোনাৰ জানে আপোনালোকে পৃষ্ঠকালি আৰু আয়তন। ঠিক আছে, লেসনটো কি আছে আমাৰ পৃষ্ঠকালি আৰু আয়তন। ঠিক আছে, পৃষ্ঠকালি মানে সারফেস এরিয়া নহয়, সারফেস এরিয়া। আয়তন মানে কি ভলিউম। এতিয়া চাবচোন এটা ঘনক, ইয়াতে আমাৰ দুটা বস্তু আনিব লগা আছে। প্ৰথমতে এটা ঘনক, ঘনক মানে কিউব। হা, ঘনক এনেকুৱা হয়, এনেকুৱা হয় ঘনক, এইটোৰ ঘনক নহয়। সো এইটো ঘনকৰ যেতিয়া ফাৰ্স্ট সারফেস এরিয়া মানে পৃষ্ঠকালি ওলাব দিব, সো কেনেকুৱা হ'ব ঘনকৰ পৃষ্ঠকালি। ফৰ্মুলাটো কি আছিল 6a² বা l² বুলি দিও, l বুলি দিও। হা, l মানে দৈৰ্ঘ্য। ঘনকত কি হয়, এইটো বাহু সাপোজ l আছে, প্রস্থ n হ'ব, উচ্চতাও যদি l হয়, তেনেহলে ফৰ্মুলাটো কি হ'ব 6l²। ঠিক আছে, আৰু আয়তীয় ঘনক, ঠিক আছে, আয়তীয় ঘনকৰ পৃষ্ঠকালি কিমান 2 into lb plus bh plus hl। ঠিক আছে, 2 into lb plus bh plus hl, এইটো ফৰ্মুলা। ঠিক আছে, আয়তীয় ঘনকৰ এটা মানে কোৱেশ্চনত কি কৰে, যেতিয়া আয়তীয় ঘনকৰ কিবা এটা প্ৰশ্ন ওলাব দিয়ে, কয় যে ওপৰৰ পৰা এইটো বস্তু নাই, খোলা আছে, তেতিয়া ফৰ্মুলাটো কেনেকুৱা হৈ যাব, এই lb টো দুটা আছে না ইয়াতে, তেতিয়া lb টো এটা হৈ যাব। That means lb plus 2 into কি হৈ যাব bh plus hl। ইয়াৰে পৰা মই h টো কমন লব পাৰো, কি হৈ যাব lb plus twice h whole into b plus l। ঠিক আছে, বা এই h টো আপোনালোকে ইয়াৰ পিছতো দিব পাৰে। কিন্তু যদি মই এইটো বস্তু দিও ডাইৰেক্টলি মই ইয়াৰ পৰা আৰম্ভণি কৰিম, তেতিয়া কি হ'ব আপোনাৰ কনফিউজন নাথাকে যে lb মাত্ৰ মানে মনত কি থাকিব যে lb এটা হ'ব। ইয়াতে lb দুটা আছে না, যেহেতু ওপৰৰ পৰা এটা খোলা, গতিকে lb টো এটা থাকি গল, বাকি bh আৰু hl দুটা দুটা আছে। বুজি পাইছে না কথাটো, 2 into bh plus hl, আৰু ইয়াৰ পৰা h কমন ললে এইটো ফৰ্মুলাটো আহি গল। মেইন ফৰ্মুলাটো আছে এইটো। ডাইৰেক্টলি যদি মুখস্থ আপোনাৰ নাথাকে, তেতিয়া মই কথাটো কৈছো যে যদি মুখস্থ নাথাকে এইটো ফৰ্মুলা, তে এইখিনিতো মনত ৰাখি ইজিলি থাকি যাব, 2 into lb plus bh plus hl, l হল দৈৰ্ঘ্য, b হল প্ৰস্থ, r হল h হল উচ্চতা। ঠিক আছে, গতিকে যেতিয়া এটা খোলা থাকিব মূৰটো, তেনেহলে আয়তীয় ঘনকৰ বা ঘনকৰ, তেতিয়া lb এটা থাকি যাব, বাকি সেই bh আৰু hl দুটা দুটা থাকিব। ওকে, মই এইটো বস্তু ইয়াৰ পৰা আৰম্ভণি কৰিম, যাতে আপোনালোকৰ কনসেপ্টটো কি বুলি কয় বেছি মুখস্থ কৰিব লগা নাথাকে। ওকে, এই লাইনটো দিলে অলপ মুখস্থ কৰিব লগা হয় না, ডাইৰেক্টলি যদি এইটো দিও তেতিয়া আপুনি বেছি মুখস্থ মানে মাৰিব নালাগে। হা, তে মই ডাইৰেক্টলি কোৱেশ্চন 1 টো আৰম্ভণি কৰো। ঠিক আছে, গতিকে এতিয়া 13.1 ৰ প্ৰথম কোৱেশ্চনটো চাবচোন। এতিয়া আপোনালোকে 1.5 মিটাৰ 1.5 মানে 1.5 মিটাৰ দৈৰ্ঘ্য। ওকে, আকৌ 1.25 মিটাৰ প্ৰস্থ আৰু 65 সেন্টিমিটাৰ কি আছে গভীৰতা। তাৰ মানে এতিয়া l দৈৰ্ঘ্য মানে l কিমান হ'ব 1.5, আকৌ প্ৰস্থ মানে কি b সমান কিমান হ'ব 1.25 মিটাৰ, আৰু গভীৰতা মানে h এইটো ধৰিম 65। হা, আৰু এইটো কি আছে এটা প্লাষ্টিক বাকচ সাজিব লাগে। হা, আৰু ইয়াৰ উপৰি ভাগ খোলা, উপৰি ভাগটো খোলা, এই মাত্ৰ এটা কৈছিলো নহয় এনেকুৱা কেছ থাকে। ওকে, হেনেকুৱা হলে কি হৈ যায় lb টো এটা থাকে নহয়। ঠিক আছে, প্লাষ্টিকৰ পাতৰ বেদ বা স্থূলতা আপনাৰ তো উপেক্ষা কৰি তলৰ কথাকেইটা নিৰ্ণয় কৰা। দুটা প্ৰশ্ন আছে ইয়াতে। বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতল কালি, ওকে, যিমান মানে লাগিব পাতৰ কালি মানে কি সারফেস এরিয়া ওলাব লাগিব, পৃষ্ঠকালি, আৰু প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য। গতিকে আপুনি যি বস্তু দিয়া আছে সেইখিনি মই লিখি লওঁ। হা, সো দিয়া আছে, সেটা চাবচোন l আৰু b টো আপোনাৰ মিটাৰত দিয়া আছে, আৰু h টো আপোনাৰ সেন্টিমিটাৰত দিয়া আছে। সেন্টিমিটাৰটো মই মিটাৰত আনি লম। ঠিক আছে, ওকে, সো দিয়া আছে দৈৰ্ঘ্য l সমান কিমান দিছে নো 1.5 মিটাৰ। হা, अगेन प्रস্থ দিয়া আছে b সমান 1.25 মিটাৰ, আৰু
আপনার গভীরতা ঠিক আছে এচেরি বুঝাম মই ঠিক আছে না গভীরতাটা কিমান দিছে নো 65 নহয় সেন্টিমিটার সেন্টিমিটার হলে তো কি করি মই জানো 1 মিটার মানে কিমান 1 মিটার মানে 100 সেন্টিমিটার নহয় ঠিক আছে না গতিকে 100 সেন্টিমিটার মানে কি হল 1 মিটার গতিকে 65 সেন্টিমিটার মানে কিমান হ'ব 1/100 ইনটু 65 তার মানে 65 কি করি মই 100 দি হৰণ কৰি দিম তে মোৰ মিটাৰত আহি যাব গতিকে এটো কিমান হৈ যাব 100 মিটাৰ তার মানে 0.65 মিটাৰ নহয় দুটা জিরো আছে গতিকে দুটা সংখ্যাৰ পিছত কি কৰি দিম দশমিকটো দি দিম সেই গতিকে 0.65 মিটাৰ হয় বুজি পাইছে এইখিনি গতিকে এইটো হল মোৰ LBH হা সো এটা লাইন দি দিও ইয়াতে যেহেতু প্লাষ্টিকৰ বাকচৰ হা উপৰি ভাগটো খোলা হয়নে উপৰি ভাগ খোলা গতিকে বাকচটো সাজিবলৈ লগা প্লাষ্টিকৰ পাতৰ কালি সমান কিমান হ'বনো ফৰ্মুলাটো কি আছিল LB plus 2 into BH plus HL আর মানে ইয়াক মই কেনেকে লিখিব পাৰো H2 কমন লৈ লম so B plus L whole into H L ৰ মান কিমান আপোনালোকে ডাইৰেক্টলি এইটো লাইন দি আৰম্ভণি কৰিব পাৰে যদি মুখস্থ কৰিব পাৰে এইটো ফৰ্মুলা ঠিক আছে L ৰ মান আছে 1.5 আৰু B ৰ মান আছে 1.25 প্লাস 2 পূৰণ B plus L B মানে কিমান 1.25 L মানে again 1.5 H মানে কিমান আছে 0.65 এটা চাবছো মই এই 1.5 আৰু 1.25 যেটা পূৰণ কৰিম হা 1.5 আৰু 1.25 5 5 গুণ 25 হাতত 2 থাকি গল 5 2 গুণ 10 যোগ 2 12 5 গুণ 5 যোগ 1 6 নহয় again এটো 125 থাকি যাব একে দি পূৰণ কৰিছো গতিকে 5 7 8 1 1 2 3 তিনটা অংকের পিছত দশমিক আছে গতিকে মই তিনটা অংকের পিছত কি কৰিম দশমিকটো দি দিম তাৰ মানে 1.87 কিমান হ'ব 5 হয়নে প্লাস 2 পূৰণ এটা 1.25 আৰু 1.5 কেনেকৈ যোগ কৰিম এটো চাওকচোন দশমিকৰ তলত ঠিক দশমিক দিছো মই বুজি পাইছে না 1.25 আৰু 1.5 হা সো দশমিকৰ ঠিক তলত দশমিক দিব এটো নহয় যে এই 5 টো মই ইয়াতে বহাই দিলো আৰু এই দশমিকটো মই ইয়াতে দি দিলো এনেকে যোগ কৰিব পাৰে নেকি এই 1.5 এনেকে যোগ কৰিব পাৰে নে নোৱাৰে এটো ভুল হৈ যাব এটো কি দশমিকৰ তলত দশমিক আৰু 1.5 ঠিক আছে এটো কিমান হৈ যাব 57.2 সো 2.75 হৈ যাব হা ইনটু কিমান 0.65 সো এইখিনি ক্লিয়াৰ হৈছে বস্তুটো আপোনাৰ হয়নে এতিয়া ব্র্যাকেটটো গুছাই দিছো তাৰে দুটাৰ জায়গা দুই ফালে পূৰণ চিন দিছো মই এতিয়া মই এইবিলাক কি কৰিম পূৰণ কৰিম ঠিক আছে এতিয়া চাওকচোন এটো 1.875 প্লাস 2.75 দুই দি পূৰণ কৰিম কিমান হ'ব 5 গুণ 10 এই হাতত থাকিল 1 7 গুণ 14 যোগ 1 15 দশমিক 2 গুণ 4 যোগ 1 5 নহয় দুটা অংকের পিছত দশমিক আছে দুটা অংকের পিছত দশমিক দিলু 5.5 পালো ঠিক আছে এটো লিখিলু কিমান 5.5 পূৰণ 0.65 এতিয়া ইয়াৰে লগত মই কি কৰিম দশমিকৰ পিছত 0 টো গুছালেও মানে প্ৰবলেম নাই হা কিন্তু যদি টকা পইচা কথা থাকে তেতিয়া তো আপনি এই 0 টো নোহোৱা কৰিব নোৱাৰে বাট যেহেতু ইয়াতে টকা পইচা কথা নাই হয়নে কথাটো হোৱা নাই গতিকে এই কাৰণে মই 0 টো গুছাই দিছো দশমিকৰ পিছত 0 টো গুছাই দিছো কাম নাই এতিয়া ঠিক আছে নহলে আৰু বেছি কমপ্লেক্স হৈ যায় আৰু কি দি পূৰণ কৰিম 0.65 নহয় সো 5 5 গুণ 25 হাতে 2 থাকি গল 5 গুণ 25 যোগ 2 27 নহয় again 5 6 গুণ 30 হাতে থাকি গল 3 5 6 গুণ 30 যোগ 3 33 এটো 5 7 5 3 এৰে চাওকচোন 1 2 3 তিনটা অংকের পিছত দশমিক আছে ওদিকে 3.575 হৈ যাব হয়নে সো 1.875 plus 3.575 ঠিক আছে এটা কি কৰিম ইয়াৰ লগত 1.875 যোগ কৰি দিম
সো 5 যোগ 5 10 7 14 যোগ 1 15 নহয় এটো 8 1 যোগ 9 9 যোগ 5 14 ঠিক আছে এটো হৈ গল 3 যোগ 2 5 এটো 5.45 ঠিক আছে সো এখিনি হৈ গল 5.45 বর্গ মিটার ঠিক আছে এখিনি ঠিক আছে বুঝি পাইছে বস্তুটো ইয়াৰ তলত দিছে আপোনাৰ আৰু এটা প্ৰশ্ন যে প্ৰতি বৰ্গ মিটাৰত 20 টকাকৈ যদি প্ৰয়োজন হয় তেনেহলে প্ৰয়োজন হোৱা প্লাষ্টিকৰ পাতৰ মূল্য ওলাওক এইটো তো হল মোৰ প্ৰথম প্ৰশ্নটো উত্তৰ এইবাৰ মই 2 নম্বৰটো চাম ইয়াৰে তাৰে আগতে এক বুলি দি দিব এইটো 2 নম্বৰটো চাম হা 2 নম্বৰটো কি দিছে প্ৰতি বৰ্গ মিটাৰ 20 টকাকৈ যদি প্ৰয়োজন হয় নহয় সো ইয়াতে লিখি দিও আমি যে প্লাষ্টিকৰ পাতৰ মূল্য প্ৰতি বৰ্গ মিটাৰত কিমান আছে 20 টকা গতিকে প্লাষ্টিকৰ পাতৰ মূল্য প্ৰতিৰ মানে কি 1 প্ৰতি মানে কি 1 আৰু মোৰ পাইছো কিমান 5.45 সো 5.45 বৰ্গ মিটাৰত কিমান হ'ব 20 কি কৰিম 5.45 এদি পূৰণ কৰি দিম হয়নে এইখিনি কি হ'ব টকা ইয়াক যদি মই পূৰণ কৰো 5.45 পূৰণ 20 মাত্ৰ 2 দি পূৰণ কৰি দিব আৰু এটা 0 লাষ্টত বহাই দিব এইটো 0 যে আছে নহয় লাষ্টত 0 বহাই দিলো ঠিক আছে আর 2 দি পূরণ করে দিন 5 দ্বিগুণ 10 4 দ্বিগুণ 8 যোগ 1 9 দশমিক 5 দ্বিগুণ 10 10.9 শূন্য মানে দুটা শূন্য পাইছো যেহেতু দুটা সংখ্যাৰ পিছত দশমিক আছে এই দুটা শূন্য মোৰ কি হৈ যাব কাটিব পাৰো সো 10.9 আনসার হ'ব ঠিক আছে সো যেহেতু টকাৰ কথা আছে গতিকে এটা 0 দি দিও সো 10 দশমিক সো এটা চাবচোন যেহেতু দুটা সংখ্যাৰ পিছত দশমিক আছে হয়নে গতিকে কি কৰিম মই আপনার দুটা সংখ্যা যেটো 0 আছে অলরেডি এই দশমিকটো ইয়াতে বহিব সো 109 হ'ব 10.9 নহয় ঠিক আছে সো এটো 109 হ'ব গতিকে এটো তলৰ লাষ্টৰ ফালে 0 না থাকে আৰু বুজি পাইছে নে এই দশমিকটো অলপ আগতে এটো বস্তু অলপ মিসকনসেপশন হৈ গল এই 0 এটা আছিল অলরেডি আকৌ এই দুটা 5 যোগ 10 কৰিলে আৰু এটা 0 পালো মই যেটো দুটা 0 অলরেডি পাইছো সেই গতি দুটা সংখ্যাৰ পিছত যে দশমিকটো আছে সেই দুটা 0 নোহোৱা যাব সো আনসার will be only 109 rupees okay so সেই কাৰণে 109 টকা হ'ব ইয়াৰে উত্তৰ বুজি পাইছে ক্লিয়াৰ হৈছে না গদি এটা আপোনালোকে লিখি লওক ইয়াৰ আগৰটো মই আপোনালোকক সাইড দিয়া নহল কিন্তু তথাপি আপোনালোকে কি কৰিব আগৰখিনি যে মই ৰাব কৰি দিছো সেইখিনি আপোনালোকে ভিডিওটো বেক কৰি পেলে পজ কৰি দিব পজ কৰি পেলে ধুনিয়াকৈ লিখি লব ঠিক আছে আৰু এইখিনি মই আকৌ 2 নম্বৰটো দিছো এটো যে 1 নম্বৰৰ আছিল হয়নি আৰু এটো 2 নম্বৰ আছে সো এইখিনি লিখি লও ঠিক আছে এটো প্ৰথম প্ৰশ্নটো আছিল প্ৰথম প্ৰশ্ন দুটা আছে না গতিকে এটো 2 নম্বৰটো উত্তৰ আছে ধুনিয়াকৈ লিখি লও মই সাইড দি দিও ঠিক আছে এইখিনি মই ৰাব কৰি দিও হা আপোনালোকে যে নিজৰ বহিত প্ৰশ্ন মানে এইখিনি ক্যালকুলেশন কৰিব সদায় ৰাইট সাইডে কৰিব ইন দা ৰাইট সাইড অফ देयर পেজ ওকে মই এতে জাগা নাই কাৰণে মই এতে দিছো আপোনালোকে কিন্তু ইফালে কৰিব ওকে এতিয়া আমি 13 পইণ্ট পাৰো কোৱেশ্চন নম্বৰ 2 টো চাম ইয়াতে কি দিছে নো এটা কোঠাৰ দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে 5 4 আৰু 3 মিটাৰ হা গতিকে প্ৰতি বৰ্গ মিটাৰত যদি 7 টকা 50 মানে পইচা কৈ খৰচ হয় কোঠাটোৰ বেৰ আৰু সিলিংত চূণ লগোৱাৰ খৰচটো লোৱা নহয় তাৰ মানে মোৰ জানো এটা ৰুমত কি থাকে নো 4টা ওয়াল থাকে বেৰা আৰু ওপৰ ফালে এটা সিলিং থাকে তলৰটো কালাৰ কৰিবই নালাগে এটো আপোনাৰ ফ্লোর হৈ গল মাটি গতিকে এইখিনি মই কি কৰিম যেহেতু এটা আকৌ মোৰ নাই নহয় এটা মোৰ যেহেতু নাই গতিকে ফৰ্মুলাটো কি আছিল LB + 2 * BH + HL নহয় গতিকে সেই ফৰ্মুলাটো আকৌ ইয়াতে ইউজ কৰিম নহয় যেটো আমি কোৱেশ্চন 1 ত ইউজ কৰিছিলো সেম ফৰ্মুলা সো ইয়াতে আগতে দিয়া আছে দৈৰ্ঘ্য L সমান কিমান হ'ব 5 মিটাৰ প্ৰস্থ B সমান 4 মিটাৰ হা আৰু উচ্চতা দিয়া আছে 3 মিটাৰ গতিকে কোঠাটোৰ বেৰ আৰু কি হ'ব সিলিংৰ আপোনাৰ পৃষ্ঠকালি ঠিক আছে গতিকে কোঠাটোৰ ডাইৰেক্টলি পৃষ্ঠকালি বুলি দিব পাৰে হা নাইবা প্ৰশ্নটো দিয়াই আছে যে বেৰা আৰু সিলিং নহয় সো কোঠাটোৰ পৃষ্ঠকালি ডাইৰেক্ট দি দিও হা LB + কি হ'ব
2 into L plus B whole into H এনেকুৱা আছিল নহয় ফৰ্মুলাটো তাৰ মানে LB plus whole into 2 into L plus B whole into H ঠিক আছে তাৰ মানে LB LH plus BH হৈ যাব নহয় যেনেকৈ ফৰ্মুলাটো আছিল কি আছিল LB plus 2 into BH plus HL এটো মানে কি L plus B আৰু H2 কমন লৈছো ঠিক আছে ডাইৰেক্টলি মই ফৰ্মুলাটো দি দিছো দুটা লাইন এক্সট্ৰা থাকি যায় হা আপোনালোকে কেনেকৈ মনত ৰাখিব এনেকৈ দিব L plus B whole into H মানে LBH তো থাকিবই হা মাজতে LBH মাজতে প্লাস আৰু ইফালে ব্র্যাকেট সেনেকৈ মনত ৰাখি লব ইজি থাকি যাব ঠিক আছে সো LB ৰ মানটো বহাই দিও মই 5 পূৰণ 4 যোগ 2 আকৌ সেম 5 পূৰণ 5 যোগ 4 whole into কি আছিল 3 নহয় H ৰ মান কিমান 3 দি আছে 5 4 গুণ কিমান 20 যোগ 5 যোগ 4 9 পূরণ কিমান হ'ব 3 9 দ্বিগুণ 18 18 3 গুণ যদি ডাইরেক্টলি নোৱাৰে এতে দিব 8 3 গুণ 24 3 গুণ 3 3 গুণ 3 যোগ 2 কিমান হৈ যাব 5 4 54 ঠিক আছে সো 20 plus 54 20 যোগ হন কিমান হ'ব 5 6 7 74 এটো হ'ব বর্গ মিটার হয়নে ঠিক আছে না ওতে কোঠালিৰ পৃষ্ঠকালি হল 74 এতিয়া আমাৰ ওলাব কি দিছেনো যে চূণ লগৰ খৰচ নহয় কিন্তু প্ৰতি বর্গ মিটাৰত দিছে 7 টকা 50 পইচা খৰচ নহয় সো হেনেকে এটা লাইন দি দিও যে যেহেতু প্রতি বর্গ মিটাৰত কোঠাটো রং কৰাৰ খৰচ দিছে কিমান 7 টকা 50 পইচা ঠিক আছে এতেকে প্রতি জায়গা কি দিম মই প্রতি মানে কি 1 বর্গ মিটার হ্যাঁ গতি এখিনি জায়গা কি দিম মই 77 বর্গ মিটার টুত কি হ'ব কোঠাটো রং কৰা খৰচ ইয়াকে কি কৰিম 77 লগত পূৰণ কৰি দিম হা 7.50 into 74 এখিনি হল টকা এটা পূৰণ কৰি চাও পূৰণ কৰি চালে কিমান হ'ব 7.50 into কিমান 74 4 শূন্য গুণ 0 আকৌ 5 4 গুণ 20 20 ৰ 2 থাকি গল 28 7 4 গুণ 28 যোগ 2 30 নহয় again 7 শূন্য গুণ 0 7 5 গুণ কিমান 30 নহয় 35 ৰ 3 থাকি গল নহয় again 7 7 গুণ 49 যোগ 3 52 গতিকে ইয়াতে মই চাইছো দুটা সংখ্যাৰ পিছত দশমিক আছে নহয় যদি দুটা সংখ্যাৰ পিছত দশমিক দিলো আনসার কিমান থাকি যাব 555 ওকে সো 555 টকা ঠিক আছে না এখিনি বুজি পাইছে আপোনালোকে প্ৰথমতে পৃষ্ঠকালি ওলালো তাৰ পিছত খৰচটো ওলালো প্ৰতি বর্গ মিটার দিছে 7 টকা 50 পইচাকে খৰচ সেই গতিকে 74 লগ এখিনি পূৰণ কৰি দিছো আনসার পাইছো 555 555 ঠিক আছে এখিনি টকা বুজি পাইছে না কথাটো ঠিক আছে তেতিয়া মই সাইড দিতে আপোনালোকে ধুনীয়াকৈ লিখি লওক ওকে